আজি বতৰটো খুব ধুনীয়া, সেইকাৰণে পাণৰ আঠকেইডালমান ছিঙি আনি মই ৰুবৰ কাৰণে আহিলোঁ। বতৰটো বেছি গৰমো নাই, ঠাণ্ডাও নাই, অলপ অলপ বৰষুণো দি আছে। সেইকাৰণে মই তাড়াতাড়ি পাণৰ আঠকেইটামান লৈ আহিলোঁ ৰুবৰ কাৰণে। আচলতে মই আজি কেইদিনমানৰ আগতে মই পাণৰ পুলি বিক্ৰী কৰিম বুলি ভিডিঅ' এটা দিছিলোঁ। সেই ভিডিঅ'টো চায়ে বহুতে মোক কমেণ্ট কৰি আছে যে পাণৰ পুলি পোৱা যাব নেকি বুলি। ৰাস্তাই ঘাটেও বহুতেই সুধি আছে পাণৰ পুলি লাগিব দেই আমাকো বুলি। সেইকাৰণে মই এইখিনিয়ে বহুত কম হ'ব, সেইকাৰণে মই আৰু অলপ যাতে বিচৰাসকলক চবকে মই দিব পাৰোঁ, সেইকাৰণে আৰু আজিও অলপ ৰুম বুলি ভাবিলোঁ। এইখিনি আজি ৰুইছোঁ, এইখিনি আজি মই ইতিমধ্যে ৰোৱা হৈ গ'ল এইখিনি, আৰু কেইডালমান ৰুই আপোনালোকক দেখুৱাম বুলি ভাবিলোঁ। এয়া খুব ধুনীয়া পাণৰ আগ লৈছোঁ দেই, এয়া শিপা থকা। এনেকুৱা শিপা থাকিলে মানে মৰি নাযায়, সোনকালে জি উঠে। সেইকাৰণে এনেকুৱা শিপা আপোনালোকে যদি কেতিয়াবা ৰুই তেতিয়াহ'লে এনেকুৱা আগ ৰুব। আগতে মই এয়া মাটিখিনি ভৰাই লৈছোঁ আৰু এটা হাতেৰে গাঁত কৰি লৈছোঁ, আৰু এনেকৈ পাণৰ পুলিটো ৰুই দিছোঁ। কাৰোবাক লাগিলে ল'ব পাৰিব। ইয়াৰ বাহিৰেও মই আৰু বহুত পাণৰ পুলি প্ৰস্তুত কৰিম বুলি ভাবিছোঁ। ইচ্ছা কৰা সকলে লৈ গৈ ঘৰত ৰুব পাৰিব। আজিৰ ভিডিঅ'টো ইমানেই আছিল, ধন্যবাদ।